Hello friends, welcome back to my channel. আৰু আজি ভিডিওটো হৈছে আমাৰ যি নেকি গুৱা বা খেতিৰ ওপৰত যেটো নেকি আমি অসমীয়া সমাজত মধুৰি আম বুলি কওঁ আৰু সেই খেতিৰ ওপৰত মই দেখাবলৈ গৈ আছো আৰু এটো একচুয়ালি বিলাতী মধুৰি বুলি যেটো কয় নেকি তাৰ ওপৰতহে হয় আৰু বিলাতী মধুৰি খেতি কৰিলে আপোনালোক কিমান ধৰণৰ ইমানটো স্পেসিং মেইনটেইন কৰিব লাগে গুটেখিনি চাই লব পাৰিব আপোনালোকে বা কোনটো জাত আমি ইউজ কৰিব লাগে কিমানখিনি হার প্ৰয়োগ কৰিব লাগে গুটেখিনি চাব পাৰিব আপোনালোকে আৰু বিলাতী মধুৰি একচুয়ালি আমি অকল তাৰমানে কেঁচা ইটো নেকি ফল হিচাপে খোৱাতকৈ আমি জুস হিচাপে খাব পাৰো কেনেদৰে আমি জুস প্ৰস্তুত কৰিব পাৰো তাৰ পৰা হেখিনি আপোনালোকে যদি শিকিব বিচাৰিছে চেনেলত ভিডিও দি আছে চাব আপোনালোকে আৰু প্ৰথমতে যদি আপোনালোকে ভাবিছে কাল্টিভেশনটো কৰো বা এখন মই ফাৰ্ম খোলো বা এখন এনেকুৱা মধুৰি আমৰ যিখন নেকি গাৰ্ডেন খোলো হে গাৰ্ডেনখন যদি খুলিব বিচাৰিছে আপোনালোকে এই ভিডিওটো আপোনালোকৰ কাৰণে অত্যন্ত আৱশ্যকীয় হয় আৰু আপোনালোকৰ ওচৰত যদি কিছুমানে যদি এই খেতিটো কৰিছে তেওঁলোকৰ কাৰণে এটো বহুত এটা ইম্পৰ্টেন্ট হয় আৰু হে গতিকে কৈছো এটো সাইন্টিফিক পদ্ধতি তাৰমানে কেনেদৰে কৰিব লাগে বিলাতী মধুৰি খেতি হেখিনি চাব পাৰিব আপোনালোকে আৰু যদি ভিডিও বিলাক ভাল পায় শেয়াৰ কৰিব সাবস্ক্ৰাইব কৰি লব চেনেলটো আৰু লগৰ কোনোবা যদি খেতি কৰিছে তেওঁলোকক শেয়াৰ কৰিবলৈ আপোনালোকে নেপাহৰিব আৰু শস্যৰ কিছুমান অসুখ দেখা যায় অসমত সাধাৰণতে বিলাতী মধুৰিটো আৰু হে অসুখ বিলাক হলে আপোনালোকে কোনকিটা আপোনালোকে ইনসেক্টিসাইড পেস্টিসাইড ইউজ কৰিব হেখিনি ইয়া দিয়া আছে হবি হেক বা কোনটো ৰোগ হলে কি দিব লাগে গুটেখিনি দিয়া আছে এ টু জেড আৰু হেখিনি চাই পেলাই আপোনালোকে সেই ধৰণে ইউজ কৰিব পাৰিব আৰু যদি কিবা যদি অসুবিধা হয় আপোনালোকে কল কৰিব আৰু তেতিয়া মই ইমানখিনি পাৰো সহায় কৰিম আৰু আমাৰ কিছুমান সাইন্টিস্ট আছে সাৰাহতৰ লগত আপোনালোকক চিনাকি কৰাই দিম আৰু তেতিয়া আপোনালোকে নিজে হুঁদি পেলাই আৰু হেবিলাক পৰামৰ্শ লৈ পেলাই সেই ধৰণে আপোনালোকে সুফল পাবলৈ সক্ষম হ'ব আৰু সক কি লাগিছে এইবিলাক চকচোন মধুৰি যিবিলাক নি ৰোগ লাগিছে আৰু এই ৰোগ লাগালে ৰোগটো যে লাগে এই লাগিলে কি দব দিব লাগে হেখিনি দি দিছে তাত চকচোন বা আপোনালোকে চাই লব আৰু ভিডিওটো ৰখাই পেলাই স্ক্ৰিনশ্বট মাৰি লব আৰু নহলে ভিডিওটো সেভ কৰি লব আৰু ভিডিওবিলাক চোৱাৰ কাৰণে ধন্যবাদ থ্যাংক ইউ